আপোনাৰ ভোটাৰ প্ৰমাণপত্ৰত বা আপোনাৰ পৰিয়ালবৰ্গৰ কাৰোবাৰ ভোটাৰ প্ৰমাণপত্ৰত নাম ঠিকনা ভুল আছে নেকি? যদি আছে এতিয়াই শুধৰাই লওক, নহলে আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আৰু যদি আপুনি নাজানে কিদৰে আপুনি আপোনাৰ ভোটাৰ প্ৰমাণপত্ৰৰ নাম বা ঠিকনা শুধৰাই ল'ব, তেন্তে এই ভিডিঅ' আপোনাৰ বাবে। আজি আমি শিকিম কিদৰে ঘৰতে বহি আপুনি আপোনাৰ ভোটাৰ প্ৰমাণপত্ৰৰ নাম বা ঠিকনা শুধৰাই ল'ব। নমস্কাৰ বন্ধুসকল, মই লতিফুৰ ৰহমান মোৰ ফেচবুক পেজ ডিজিটেল সেৱা গাইডলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব যাতে আপুনি কোনো ইম্পৰ্টেণ্ট ষ্টেপ মিছ নকৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, ফলো কৰি দিব, লাইক কৰি দিব এণ্ড কমেণ্টত জনাব আপুনি নেক্সট ভিডিঅ'ত কি ধৰণৰ ভিডিঅ' চাব বিচাৰে। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ বা লেপটপৰ যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব এণ্ড ব্ৰাউজাৰৰ চাৰ্চ বাৰত চাৰ্চ কৰিব ভোটাৰ চাৰ্ভিচ পৰ্টেল। ভোটাৰ চাৰ্ভিচ পৰ্টেল চাৰ্চ কৰাৰ পিছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ভোটাৰ চাৰ্ভিচ পৰ্টেল লিখাৰ পিছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ হোম পেজ ওপেন হৈ আহিব। আপুনি ভোটাৰ চাৰ্ভিচ পৰ্টেলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ভোটাৰ চাৰ্ভিচ পৰ্টেলৰ হোম পেজ ওপেন হৈ আহিব। ফাৰ্ষ্টতে আপোনাৰ লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ কাৰণে আপুনি লগইনত ক্লিক কৰিব। আপোনাৰ মোবাইল নম্বৰ আৰু কেপচাৰ কোডটো দি দিব। দিয়াৰ পিছত চেণ্ড OTP-ত ক্লিক কৰিব। দেন আপোনাৰ মোবাইল এটা OTP আহিব। আপুনি OTP-টো দি ফালে ভেৰিফাই OTP-ত ক্লিক কৰিব। ভেৰিফাই OTP-ত ক্লিক কৰিলে আপোনাৰ লগইন হৈ যাব। লগইন কৰাৰ পাছত আপোনাৰ সন্মুখত বহুত কেইটা অপচন আহিব। নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 6 নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন NRI, যিসকল ইণ্ডিয়াৰ বাহিৰৰ পৰা ভোটাৰ কাৰণে এপ্লাই কৰে সিহঁতৰ কাৰণে 6A। কাৰোবাৰ যদি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব লগা হয় ফৰ্ম 7 ভৰিব লাগিব। আৰু যদি কাৰোবাৰ যদি ভোটাৰ আইডিত কিবা নাম বা এড্ৰেছ ভুল আছে তেতিয়াহ'লে ফৰ্ম 8 ফিল আপ কৰিব লাগিব। আপুনি যিহেতু কাৰেকশ্যন কৰিব, আপুনি ফৰ্ম 8 ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি আদাৰ ইলেক্টৰ্ছত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ যিহেতু ভোটাৰ আইডিৰ নাম বা এড্ৰেছ কাৰেকশ্যন কৰিব লগা আছে সেইটো ভোটাৰ আইডি নাম্বাৰটো দি দিব। ভোটাৰ আইডি নাম্বাৰ দিয়াৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। যদি ডিটেইলছ কাৰেক্ট হয় আপুনি অকেত ক্লিক কৰিব। অকেত ক্লিক কৰাৰ পিছত আপুনি কি কাৰেকশ্যন কৰিব বিচাৰে? শিফটিং অফ ৰেচিডেণ্ট, কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰেল ৰুল, ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইথাউট কাৰেকশ্যন, ৰিকুৱেষ্ট ফৰ মেকিং এজ পাৰ পাৰ্চন উইথ ডিছেবিলিটি। আপুনি যিহেতু কাৰেকশ্যন কৰিব, আপুনি 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰেল ৰুলত ক্লিক কৰিব। অকেত ক্লিক কৰিব। অকেত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, আপোনাৰ কনষ্টিটিউঞ্চি নেম আহি যাব। দেন আপুনি নেক্সটত ক্লিক কৰিব। ডিটেইলছ বিট আপোনাৰ নাম, আপোনাৰ ইপিক নাম্বাৰ আহি যাব। জাষ্ট আপোনাৰ আধাৰ নাম্বাৰটো দিলে হ'ল। যদি আধাৰ কাৰ্ড নাম্বাৰ আছে আধাৰ কাৰ্ড দিব, আৰু যদি নাই 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। আই এম নট এবল ফাৰ্নিছ মাই আধাৰ নাম্বাৰ বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ, এইটো অপশ্যনত ক্লিক কৰিব। আৰু যদি আছে আধাৰ নাম্বাৰটো দি দিব। আধাৰ নাম্বাৰ দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আপুনি কি কাৰেকশ্যন কৰিব বিচাৰে? বহুত কেইটা অপশ্যন আছে। আপুনি আপোনাৰ নাম কাৰেকশ্যন কৰিব বিচাৰিলে নেমত ক্লিক কৰিব। আপুনি আপোনাৰ জেণ্ডাৰ কাৰেকশ্যন কৰিব বিচাৰিলে জেণ্ডাৰত ক্লিক কৰিব। তেনেকৈ আৰু বহুত কেইটা অপশ্যন আছে, যেনে ডেট অফ বাৰ্থ, ৰিলেশ্যন টাইপ, ৰিলেশ্যন নেম, এড্ৰেছ, মোবাইল নাম্বাৰ, ফটো। এতিয়া ধৰি লওক আমি নাম চেঞ্জ কৰিম, যিহেতু নামত ভুল আছে, নামটো কাৰেকশ্যন কৰিম, সেইকাৰণে আমি নেমত ক্লিক কৰিম। কৰাৰ পিছত আপোনাৰ যিহেতু শুদ্ধ নাম আছে সেইটো শুদ্ধ নামটো দি দিব। শুদ্ধ নাম আপুনি ইংলিছত টাইপিং কৰিব, অট'মেটিকলি তলত এছামিছত আহি যাব। আৰু যদি ভুল আছে নিজে শুধৰাই ল'ব। ফাৰ্ষ্টতে আপুনি ফাৰ্ষ্ট নেম দি দিব, লাষ্টত ছাৰ নেম দিব। দিয়াৰ পিছত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। ছাপৰ্টিং ডকুমেণ্ট কি আপলোড কৰিব? আপুনি আধাৰ কাৰ্ড আপলোড কৰিব পাৰে, আপোনাৰ বেংক পাছবুক আপলোড কৰিব পাৰে, আপোনাৰ ইণ্ডিয়ান পাছপৰ্ট আছে যদি পাছপৰ্ট আপলোড কৰিব পাৰে, আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিলে ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে, পান কাৰ্ড দিব পাৰে, আৰু বহুত কেইটা অপশ্যন আছে যে আপুনি চাই লৈ পেলাই আপোনাৰ সুবিধা মতে আপুনি ডকুমেণ্টটো আপলোড কৰি দিব। ডকুমেণ্টটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ যিটো ডকুমেণ্ট চিলেক্ট কৰিলে সেইটো ফটো আপলোড কৰি দিব। ফটো আপলোড কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি কোন ঠাইৰ পৰা এপ্লাই কৰি আছে ঠাইখনৰ নামটো দি দিব। ঠাইখনৰ নামটো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। আপোনাক কেপচাৰ কোড দিবলৈ কোৱা হ'ব, আপুনি কেপচাৰ কোডটো দি দিব। কেপচাৰ কোড দিয়াৰ পিছত আপুনি চেণ্ড OTP-ত ক্লিক কৰিব।
চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত অ'টিপি এটা আহিব, আপুনি অ'টিপিটো দি দিব। অ'টিপি দিয়াৰ পিছত আপুনি প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব। ডিটেইলছখিনি আপুনি এবাৰ ভালদৰে চাই ল'ব কাৰেক্ট আছে নে নাই। যদি কাৰেক্ট হোৱা নাই, ক'ৰবাত ভুল আছে, আপুনি কিপ এডিটিঙত যাই এডিটিং কৰিব পাৰে। আৰু যদি শুদ্ধ আছে আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি য়েছত ক্লিক কৰিব। আৰু য়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা একনলেজমেণ্ট নাম্বাৰ আহি যাব। আপুনি একনলেজমেণ্ট নাম্বাৰটো ডাউনলোড কৰি থ'ব। একনলেজমেণ্ট নাম্বাৰটো ডাউনলোড কৰাৰ পিছত সেইটো নাম্বাৰ দি পেলাই আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰে। এনে নৰ্মেলি আপোনাৰ এসপ্তাহৰ মাজত আপোনাৰ ভোটাৰ আইডিটো কাৰেকশ্যন হৈ যায়। আপুনি এসপ্তাহ পিছত চেক কৰিব পাৰে আপোনাৰ ভোটাৰ আইডিটো কাৰেকশ্যন হ'ল নে নাই। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আৰু আপুনি এনেকৈ ঘৰত বহি আপোনাৰ ভোটাৰ আইডিটো শুধৰাই ল'ব পাৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব এণ্ড ফ'ল' কৰি দিব।